এক অংকুৰিত কৰি আমাৰ বিদ্যালয়সমূহৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জুবিনদাৰ আদৰ্শ তেখেতৰ মহান আদৰ্শগণ গাত লৈ যাব পাৰে সেইটো আমাৰ উদ্দেশ্যেৰে আমি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আমাৰ জুবিনদাই আমি গম পাওঁ যে য'ত নাহৰ থাকিব তাত জুবিন থাকিব বুলি তেখেতে কৈ গৈছিলে আৰু আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে এজোপাকৈ নাহৰ পুলি ৰোপণ কৰিবলৈ কৈছিলোঁ আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ঘৰত এজোপাকৈ নাহৰ ৰোপণ কৰিছে। এয়া তেখেতৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি হিচাপে আজি উৎসৰ্গা কৰিছে আৰু অনাগত দিনত আমাৰ জুবিনদাৰ যি আদৰ্শ আছে আমাৰ যি জুবিনদাৰ সংকল্প আছে সেই সংকল্পখিনি আমি সমাজ ব্যৱস্থালৈ নিব লাগিলে বিদ্যালয়সমূহ এটা আহিলা হয় আৰু বিদ্যালয়সমূহৰ জৰিয়তে যাতে জুবিনদাৰ আদৰ্শক সুপৰিকল্পিতভাৱে প্ৰতিষ্ঠিত কৰিব পাৰি সেই প্ৰয়াসৰে আমি আজি আমাৰ প্ৰাংগণত এপিজে আব্দুল কালাম একাডেমীৰ প্ৰাংগণত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ ক্ষেত্ৰত যাতে আমি ক্ষুদ্ৰ প্ৰয়াস কৰিব পাৰোঁ আমাৰ জাতিৰ গঢ়াৰ কাৰণে এয়া আমাৰ ডক্টৰ এপিজে আব্দুল কালামৰ ক্ষুদ্ৰ এটা প্ৰচেষ্টা আছিলে আৰু এই প্ৰচেষ্টাৰে আমাৰ বিদ্যালয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক শাৰীৰিক তথা বৌদ্ধিক বিকাশ সাধনত আমি সহায় কৰি যাম বুলি আমি সন্তুষ্ট। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।